ঘটনাটো মানে কালি ৰাতি প্ৰায় খুব অনুমানিক আৰু 2টা বা 1:30মান বজাত হঠাতে 4-5জন মানুহ আহি আমাৰ বিচনাতে আহি এটেক কৰিছে। চাবি বিচাৰিছে, চাবিও আমি গম নাপাওঁ ক'ত ক'ত আছে, পাহৰি গ'লোঁ, নাৰ্ভাছ হৈ গ'লোঁ মানুহকেইটাই। গতিকে সিহঁতে আমাক মাৰপিট কৰিছে আৰু গোটেইখিনি বস্তু নিজে ভাঙি, আলমিৰা ভাঙি গহনা পাতি নিছে আৰু গাড়ীখন নিছে, মোবাইল 2খন আৰু হাৰমনিয়াম বাকচখন কিবা বাকচ বুলি সন্দেহ কৰি লৈ গ'ল আৰু হাৰমনিয়ামৰ বাকচ বুলি সন্দেহ কৰি চাবি বিচাৰি আমাক মাৰিছে। তাৰপিছত মোৰ মানুহজনীক বেছিকৈ মাৰধৰ কৰিছে, তাই মানে চিঞৰি থকাৰ কাৰণে। তাৰপিছত তাৰ ওপৰত 2জন মানুহ উঠি মুখ চুখ বান্ধি আৰু হেঁচি মাৰি ধৰিছে আৰু এনেকৈ। তাৰপিছত শেষত ফালে মোকো মাৰিছে আৰু মোক 2টা হাত আৰু ভৰিৰ সৈতে একেলগে টাইটকৈ বান্ধি দিছে। তাৰপিছত সিহঁতে লাইট অফ কৰি খুব সম্ভৱ ওলাই গ'ল। সিহঁতে ওলাই যোৱাৰ পিছত এতিয়া মই নিজেই হাতেৰে মুখেৰে কামুৰি যেনে তেনে মূৰটো যেনে তেনে খুলি আৰু আমাৰ মানুহজনীৰ খুলিলোঁ। এতিয়া লাইট জ্বলাবলৈ ভয় লাগে, ওচৰতে আছে নেকি এনেকুৱা লাগে। তাৰপিছত আধা ঘণ্টামান পিছত লাইটটো অন কৰিলোঁ, চাইছোঁ আমি লগে লগে থানাৰ ফালে গ'লোঁ আৰু থানাতখিনি গৈ থানাৰ মানুহ আছিলে, তেখেতে গ'লে সহযোগ কৰিছে, ভালকৈ সহযোগ কৰিছে। এইখিনি কেইজনমান আছিলে? 4-5জন মান হ'ব এনেকৈ। কিমানমান সময় ঘটনাটো ঘটিছিল? 1:30-2 বজাত এনেকৈ হ'ব। 1:30-2 বজাত। তেখেতলোকে কি ভাষাত কথা বতৰা পাতিছিল? প্ৰথমতে হিন্দীত পাতিছিলে, পিছত অসমীয়াতে পাতিছে, শুদ্ধ অসমীয়াত কথা পাতিছে। কি বস্তু আপোনাৰ পৰা নিছে বিশেষকৈ? মোবাইল 2খন, গাড়ীখন নিলে। কি গাড়ী আছিলে? চুইফ্ট। তাৰপিছত আপোনাৰ গহনা পাতি নিছে, তাৰ ডিঙিত চেইন আছিলে, চেইনডালো নিলে। নাই, এইটো অতি বৰ্বৰ আৰু নিষ্ঠুৰ ঘটনা হৈছে দেই। এনেকুৱা ঘটনা আমাৰ হাওৰাঘাটত হোৱাই নাই, এয়া প্ৰথম ঘটনা হৈছে। গতিকে এই ঘটনাই আমাক মানে বহুত ভয় আৰু মানে বহুত শংকালে লৈ গৈছে। কাৰণ আমাৰ হাওৰাঘাটৰ বেছিভাগ দম্পতি, ল'ৰা ছোৱালীবোৰ বাহিৰত পঢ়া, প্ৰায়বোৰ মানুহ আমাৰ দুজনেই থাকে আৰু সকলো চাকৰিয়াল। গতিকে আমাৰ একেবাৰে নিৰাপত্তা নাইকিয়া হৈ গৈছে। গতিকে আমি কিন্তু প্ৰশাসনৰ ওচৰত মানে নিৰাপত্তা বিচাৰিছোঁ, কাৰণ এই নিৰাপত্তা যদি নাথাকে আমাৰ ভৱিষ্যতলৈ দিগদাৰ আছে। কাৰণ আজি তেখেত এই 2জনক প্ৰাণেহে মাৰা নাই, যেনেকৈ পিটি কৰি যি অৱস্থা কাটি কৰি যেনেকুৱা অৱস্থা কৰিছে তেওঁলোকৰ। আজিকালিতো তেওঁ এজন টিচাৰহে হয়, টিচাৰৰ ইমান টকা পইচা নাই নহয়। আজিকালি টিচাৰ হ'লেও কি থাকে, লোন থাকে ন। তেখেতে 2জনীকে ছোৱালী পঢ়াই আছে বাহিৰত, আৰু লোনে চোনে তেখেতৰ অকল ভেটিটোৱে আছে। এজন মানুহ থাকিবৰ কাৰণেতো ঘৰ এখন বনায়, তাৰ বাহিৰে অন্য একো নাই। গতিকে বাহিৰৰ পৰা ৰং চং দেখি তেওঁলোকে যদি এই কামটো কৰিছে, মই আচলতে প্ৰশাসনক অনুৰোধ জনাম যে আপোনালোকে পেট্ৰলিঙৰ ব্যৱস্থা কৰক, আৰু লগতে আমাৰ যি ৰাস্তা, সেই ৰাস্তাত CC কেমেৰাৰ ব্যৱস্থা কৰক। লগতে মিউনিচিপালিটিকো ক'ম যে আপোনালোকে CC কেমেৰাৰ ব্যৱস্থা কৰক, কাৰণ হাওৰাঘাটবাসী কিন্তু বহুত শান্তিত আছিলে। গতিকে আমি নিৰাপত্তা বিচাৰোঁ। আৰু এই 2জন মানুহ আজি ভাগ্য ভাল, প্ৰাণে মাৰি নগ'ল, কিন্তু যি মানে অভিসন্ধি আছিলে তেওঁলোকক প্ৰাণে মৰা অভিসন্ধি আছিলে। গতিকে সেই 2জনী ছোৱালী আজি কি হ'লহেঁতেন অৱস্থা। এনেকৈ আমাৰ হাওৰাঘাটৰ প্ৰায় মানুহৰ, ল'ৰা ছোৱালীও কম আমাৰ, আৰু মানুহবিলাক অকলে থাকে। গতিকে বহুত ভয়ৰ কথা হৈ গৈছে, মানুহৰ এতিয়া টোপনি সৰিব। হয়, ভুক্তভোগী পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ যে যি পুলিচ প্ৰশাসন আছে, সেই পুলিচ প্ৰশাসনে সম্পূৰ্ণভাৱে ইয়াত বিফল হৈছে বুলিকে আমি ক'ব বিচাৰোঁ। পুলিচ প্ৰশাসনক আমি এটা দাবী জনাব বিচাৰিছোঁ যে যুৱ ছাত্ৰৰ ফালৰ পৰা তেওঁলোকে জগাই যাতে নাকা চেকিং বহায়, যাতে গেটত নাকা চেকিং বহায়, পাণ বজাৰত নাকা চেকিং বহায়, এনেধৰণে তেওঁলোকে পদক্ষেপবোৰ লওক। আৰু আমি ক'ব বিচাৰিছোঁ যে যি মিউনিচিপালিটি বৰ্ড, সেই মিউনিচিপালিটি বৰ্ডক কৈছোঁ যে আমি জগাই তেওঁলোকে CCTV কেমেৰাৰ ব্যৱস্থা কৰক।
তেতিয়াহে এই ডকাইতি কাণ্ড হ্ৰাস পাব বুলি আমি ক'ব বিচাৰোঁ। আৰু আমি পূৰ্বতেও দেখা পাইছোঁ হাওৰাঘাট অঞ্চলত বহুতো চুৰ হৈছে, আনকি থানাৰ পৰা 150 কিলোমিটাৰ আঁতৰত যি অসম গ্ৰামীণ বিকাশ বেংক তাতো আনকি চুৰ হৈছে। পুলিচ প্ৰশাসনৰ বিফলতাৰ কাৰণে এইবোৰ হৈছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ।